360 ডিগ্ৰী এংগলত এবাৰ এটা পাক ঘূৰাই দেখুৱাই দিছো আৰু এইফালে নন্দী আৰু এইফালে নমস্কাৰ মই এতিয়া আছো খানাপাৰাত আৰু মোৰ সন্মুখৰ ফালে আছে খানাপাৰা যিখন পশু চিকিৎসালয় খেলপথাৰ তাত ইতিমধ্যে কিবা যজ্ঞ হৈ আছে আৰু সেই যজ্ঞটো এতিয়া চাবলৈ আহিছো যাবলৈ এতিয়া ভিতৰলৈ মানে ইয়াত বহুত ডাঙৰকৈ শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনাৰ আয়োজন কৰা হৈছে আৰু এতিয়া আবেলিৰ সময় আৰু মানে হঠাতে গম পাইছো আৰু হেয়ে ইয়ালে আহিছো আৰু এফালে যদি চাই ওয়ালৰ ফালে এফালে চাওক খুবেই ধুনীয়াকৈ আঁকিছে সুদাকণ্ঠ ভূপেন হাজৰিকা আৰু এফালে আমাৰ অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁই মই এটা ভিতৰলৈ সোমাই আহিছো আৰু এফালে যজ্ঞবেদীত যজ্ঞ হৈ আছে আৰু মন্ত্ৰ উচ্চাৰণ হৈ আছে এফালে সীমান্ত আহিছে আৰু ভিতৰত খুবেই ধুনীয়াকৈ সজাইছে পৰাইছে আৰু এতিয়া ভিতৰলৈ যাও বলক এইখন হৈছে ভিতৰলৈ সোমাই অহা মেইন গেটখন আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা আৰু ইয়াতে আহি এটা বস্তু মই দেখিবলৈ পালো কাপোৰেৰেও যে এনেদৰে ধুনীয়া ডিজাইন কৰিব পাৰি ইয়াতে চাওক ইয়াতে এনেকৈ ধুনীয়া ডিজাইন কৰিছে আৰু দেখিবলৈ খুবেই ধুনীয়া লাগিছে এতিয়া ভিতৰলৈ সোমাই আহিলো আৰু ভিতৰত সোমাই আহিয়েই আকৰ্ষণীয় বস্তু দেখিবলৈ পালো মানে এফালে শিৱলিংগ আৰু আনফালে ভগৱান শিৱৰ যি বাহন নন্দী এনেকৈ দুটা মুখে মুখে আছে আৰু ঠিক সন্মুখৰ ফালে আছে যজ্ঞকুণ্ড আৰু এফালে চাওক শিৱলিংগটো আৰু ইয়াতে সেলফি উঠিবৰ কাৰণে খুবেই ধুনীয়া ৰাতি হলে কিন্তু খুবেই ধুনীয়া লাগিব আৰু এটা ভিতৰ সোমাই আহিছো ভিতৰৰ পৰা আপোনালোকক 360 ডিগ্ৰী এংগলত এবাৰ এটা পাক ঘূৰাই দেখুৱাই দিছো আৰু এইফালে নন্দী আৰু এইফালে সন্মুখৰ ফালে যজ্ঞবেদী য'ত যজ্ঞৰ ইতিমধ্যে চলি আছে আৰু এতিয়া মই যজ্ঞবেদীত আছো আৰু যজ্ঞবেদী এফালে চাওক যজ্ঞবেদীটো ইমান ডাঙৰকৈ বনোৱা হৈছে আৰু পুৰোহিতসকলৰ দ্বাৰা যজ্ঞ কৰা হৈ আছে আৰু পৰিৱেশটো খুবেই ধুনীয়া লাগিছে এই মহাযজ্ঞ 9 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰলৈকে ইয়াতে চলি থাকিব আৰু আপোনালোকে সময় সুবিধা লৈ ইয়াতে আহিব পাৰিব আৰু ইয়াৰ পৰিৱেশটো কিন্তু মোক খুবেই ধুনীয়া লাগিছে খুবেই আকৰ্ষিত কৰিছে আৰু এই শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনাৰ যি কাৰ্যসূচী আছে সম্পূৰ্ণ কাৰ্যসূচীসমূহ 9 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰলৈকে যি কাৰ্যসূচীসমূহ আছে ইয়াতে সকলোবিলাক ইয়াতে আপোনালোকে দেখিবলৈ পায় ইয়াতে অসমৰ বিশিষ্ট আমন্ত্ৰিত অতিথিসকল আহিছে আৰু তাৰ বাহিৰেও বহুতো গায়ক গায়িকা লোকশিল্পী তেওঁলোকে ইতিমধ্যে কিছুমানে অনুষ্ঠান পৰিবেশন কৰি গৈছে আৰু কিছুমানে আহিবলগীয়া সময়খিনিত নিৰ্ধাৰিত সময়সূচী মতে তেওঁলোকে অনুষ্ঠান পৰিবেশন কৰিব আৰু এনেদৰে এই ৰুদ্ৰ মহাযজ্ঞ এনেদৰে ইয়াতে আয়োজন কৰা হৈ আছে মোৰ কিন্তু ইয়ালে আহি খুবেই ভাল লাগিছে আৰু ইতিমধ্যে এফালে চাওক অসমৰ মাননীয় ৰাজ্যপাল তেওঁ আহি এই ৰুদ্ৰ মহাযজ্ঞত উপস্থিত হল আৰু তেওঁক ওচৰৰ পৰা দেখা পাই সঁচাকৈ খুবেই ভাল লাগিছে আৰু ইতিমধ্যে তেওঁক ইয়াতে আদৰিবৰ কাৰণে বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত হৈ আছে আৰু তেওঁক ইতিমধ্যে এফালে চাওক ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হৈছে আদৰ সন্মান কৰা হৈছে আৰু এতিয়া তেওঁক এনেদৰে ওচৰৰ পৰা চাবলৈ পাই সঁচাকৈ মোৰ খুবেই ভাল লাগিছে स्वाहा स्वाहा
আৰু ইয়াতে যজ্ঞবেদীত থকা সময়ছোৱাতে অসমৰ ৰাজ্যপাল ইতিমধ্যে ইয়াতে আহি পাইছে আৰু তেওঁ আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আৰু তেওঁক ইয়াতে লগ পালোঁ খুবেই ভাল লাগিল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ 16 তাৰিখলৈকে এই অনুষ্ঠানটো ইয়াতে চলিব আপোনালোকে আহিলে দেখিবলৈ পাব